আজি মা বাবা নারাজ তো আল্লাহ নারাজ। যেরকম আল্লাহু আকবার, একবার জোরে কক মারহাবা। গতিকে মা বাবা দুনিয়ার পৰা যোৱাৰ পিছত আপুনি ওচৰত যাব। নবী সাল্লাল্লাহু আলাইহি সাল্লাম মোক এজন সাহাবীয়ে প্ৰশ্ন কৰিছে, ৰাসূলুল্লাহ আপুনি তো মা বাবার খেদমতৰ কথা ক'লে, মোৰ মাই যে দুনিয়াত জিন্দা নাই। নবী দুজাহান কৈছে তোমাৰ মাহি দুনিয়াত আছে না নাই? নবী সাল্লাল্লাহু আলাইহি সাল্লামে ইরশাদ ফরমায় তোমার মাহি দুনিয়াত আছে না নাই? মার ভনী ইয়া রাসূলুল্লাহ আছে। কয় তুমি সিধা গুছি যাও, তোমার মার ভনী মাহি আছে না, মাহির খেদমত করোগে। তোমার মাহির খেদমত করিলে মার খেদমতের নিশানা সওয়াব পাইবা। সুবহানাল্লাহ। রাহমাতুল লিল আলামিন ইরশাদ ফরমায় যে দুনিয়ার পৰা মই মুরব্বী যোৱাৰ পিছত মুরব্বী সকলের সতীর্থ বন্ধু যিসকল আছে, তোমার বাবার বন্ধু, তোমার বাবার পার্টনার, তোমার মায়ের বান্ধবী, তেখেত সকলক তুমি বিচাৰিবা। আৰু মাজে মধ্যে যেতিয়া তোমাৰ ঘৰত পোলাও বনাবা না, বিৰিয়ানী বনাবা, তেতিয়া সিহঁতৰ কথা মনত কৰিবা, মাটি খোৱাবা, নহলে অকমান পঠাই দিবা। তোমাৰ মা আৰু বাবা না খবৰৰ পৰা শান্তি অনুভৱ কৰিব। সুবহানাল্লাহ। অকলে নাখাবা। কেতিয়াবা যদি তিনালি পাঁচালি বাবার বন্ধু লগ পাও না, এক কাপ চাহ খুৱাই দিবা আৰু কবা মোৰ বাবা থাকিলে মই খোৱালো হয়। আজি আপনি আমার বাবার সতীর্থ হয়, লগৰ হয়, আপুনি আছে মোৰ বাবা নাই, গতিকে আপোনাক মই অকমান চাহ খোৱালো, দোয়া কৰিব। তেতিয়া তেখেতে এটা বেছিকে হাঁহিব আৰু হাঁহি তোমাৰ বাবার কথা অকমান ক'ব। তেতিয়া বাবাই ৰুহৰ জগতত খুশ হৈ যাব। সুবহানাল্লাহ। মই কওঁ যে যেতিয়া আমি দুনিয়াৰ পৰা যাম না, আমি গুণামুক্ত হৈ যাতে যাওঁ। ইছালে সবার 1 মিনিটৰ ওয়াজ আছে বাকি। ইসালে সব করিলে নবী কিমান খুশ হয়। হযরত শাহ ওলিউল্লাহ মুহাদ্দিসে দেহলভী রাহমাতুল্লাহ যে শেখ আব্দুর রহিম মুহাদ্দিসে দেহলভী রাহমাতুল্লাহ না প্রত্যেক বছরে নবীর মিলাদ পাতিছিল। সুবহানাল্লাহ। এটা বছর এনেকুৱা হল খুব অভাৱ অনাটন হৈ গ'ল যে যা যোগাৰ যে কৰিব, এই যা যোগাৰ কৰাৰ তেখেতৰ ক্ষমতা নে অক্ষমতা হল। তেতিয়া কি কৰিলে, অকমান ভাজা চানা, বুট আৰু অকমান গুড় মিঠাই দি ফাতিহা পঢ়ি দিলে। সুবহানাল্লাহ। ৰাতি সপোনত দেখে নবী মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তেখেতৰ সন্মুখত, আৰু নবীজিৰ সন্মুখত কিসিম কিসিমৰ খানা আছে। কিসিম কিসিম খানাৰ ভিতৰত অকমান গুড় মিঠাই, যি গুড় মিঠাই দি চালে সব কৰিছিল সেইটো আছে, আৰু ভাজা চানা যিটো দি চালে সব কৰিছিল সেইটো আছে। আৰু নবী মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম বাৰে বাৰে এইটো গুড়ৰ ফালে চাই থাকে আৰু ভুনা চানাৰ ফালে চাই থাকে। অকমান পিছত আমার নবী হাত বঢ়ায় এইটো গুড়ৰ ভৰা আৰু ভুনা চানাৰ ভৰা অকমান লৈ খালে, আৰু সাহাবায়ে কেৰামৰ ভিতৰত বণ্টন কৰি দিলে। ইয়াৰ দ্বাৰা কি জানিলে আপুনি যে নবী মুহাম্মদ ৰাসূলুল্লাহ ইছালে সহাবক খুব ভাল পায়। আপুনি ডাঙৰকে কৰিব নোৱাৰিলেও সৰুকে হলেও কৰিব। আমাৰ নবী মুহাম্মদ ৰাসূলুল্লাহ ইছাত ফৰমায় এজনে আনজনক খানা খোৱাটো এইটো ইছলামৰ এটা নিশানী। সুবহানাল্লাহ। এটা অন্তর থাকিব লাগিব, মন থাকিব লাগিব। 11:30 হৈ গ'ল, 11:31 হৈছে, এটো মন থাকিব লাগিব। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছিলে আইয়ুল ইসলাম খায়র, ইসলামৰ সবতকে বিউটি কোনটো, খুবসুরতি কোনটো? এতিয়া আমাৰ নবী মুহাম্মদ রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ ফরমাইছিলেন এজনে আনজনক খানা খোৱাটো হল ইসলামৰ নিশানী। তুমি চিনাক্ত ব্যক্তি হোক, অচিনাক্ত ব্যক্তি হোক, যদি আহলে সুন্নাত ওয়াল জামাত বলি ধরিব পাৰিছা, জানিব পাৰিছা, সালামটো দি ল'বা। সুবহানাল্লাহ। এই বস্তুটো আগতে পোনপটীয়াকে ঘৰৰ পৰা আৰম্ভ কৰিব। স্বামীয়ে স্ত্ৰীক সালাম দিব, স্ত্ৰীয়ে স্বামীক সালাম দিব, শহুৰে জোঁৱাইক দিব, জোঁৱাইয়ে শহুৰক দিব, ভাতিজায়ে খোৰাক দিব, খোৰাই ভাতিজাক দিব, মৌলবীয়ে মুক্তাদিক দিব, মুক্তাদিয়ে মৌলবীক দিব, আৰু খলিফায়ে মুৰিদানক দিব, মুৰিদানে খলিফা। সুবহানাল্লাহ। এতিয়া এটা পৰম্পৰা আহি যাব। আমাৰ নবী ইৰশাদ ফৰমায় যে মুছলমানৰ আৰু ইছলামৰ মহাব্বতৰ আচল জৰিয়া হ'ল সালাম। সুবহানাল্লাহ। সালাম চালু কৰি দিয়া ঘৰত, চাব স্বামী স্ত্ৰী কাজিয়াও নাথাকে ঘৰত। কারণ যেতিয়া স্বামী স্ত্রীক সালাম দিব না সালাম আলাইকুম বলি, তেতিয়া ওয়ালাইকুম সালাম কলে গলে একটা মিছিকে হাঁহিও দিব। চাও না ঘৰৰ মানুহে সালাম দিলে এই হাঁহিৰ যদি এটা পৰম্পৰা ঘৰত আনিব পাৰে না, তেতিয়া চাব ঘৰত এটা খুশিৰ মেজাজ আহিছে আৰু এটা আনন্দৰ পৰিৱেশ আহিছে। দোয়া করি রব্বুল আলামিন এখনকার আব্বাক যাতে জান্নাতুল ফিরদাউসের ভিতরে জায়গা রাখতে। সবাই আমিন। আৰু আমাৰো আব্বা আম্মা স্ত্রী পরম্বা এখানে বাংলা যে সকল গুছি গেছে তেখেত সকলকে যাতে আল্লাহ মাফ করে দিয়ে।
আর রাব্বুল আলামিনে যাতে করি আমার যেতে ইসালে সব হবে ইমান মানুষ থাকে আয় আল্লাহ এনাক মত আমাক দান করিবা আমিন এনেকুৱা জায়গাত মোক নিদিবা য'ত নাকি আমাৰ মানুহ নাই সমাজ কাক কৈছা আজি সমাজৰ মানুহ ভাঙি পৰিছে সমাজ নালাগে শব্দটো কেনেকে ক'ব আপুনি খেত নালাগে বুলি কেনেকে ক'ব আজি হাজাৰ হাজাৰ মানুহ আহি তেখেতৰ আব্বাৰ কাৰণে কান্দি দোৱা কৰিব আৰু এই দোৱাটো আল্লাহে বিচাৰে মহান ৰাব্বুল আলামিনে কয় বান্দাৰ কাৰণে বান্দা যেতিয়া কান্দি দিয়ে না মই ৰাব্বুল আলামিন আৰু তুলাব নোৱাৰো মাফ কৰিব সুবহানাল্লাহ গতিকে নগৰবাসীৰ এই পৰম্পৰাটো খুব ভাল লাগে যে মানুহ এটা মৰি গেলে এনেকুৱা লাগে যেন মানুহ মৰাই নাই সমাজ আৰু ডাঙৰ হয় হে সুবহানাল্লাহ সুবহানাল্লাহ সমাজ সৰু আৰু এন্তেকাল হলে নগৰবাসীৰ সমাজ আৰু ডাঙৰ হয় চাৰিওফালৰ পৰা মানুহ ভাঙি পৰে না সমষ্টিতে ডাঙৰ হৈ যায় এইটো এটা নিচানি যে আহিলে সুন্নাতুল জামাত কেতিয়াও নমৰে আমি হে ট্ৰেন্সফাৰ হে খালি দুনিয়া আৰু ঝামেলাৰ জায়গা এৰি দিওঁ আৰু শান্তিৰ জায়গাত পৰিৱেশ সুবহানাল্লাহ আল্লাহ রাব্বুল আলামিন আমাক যাতে আচ্ছা মউত দে ভাল মউত দে মরার সময় যাতে মহান রাব্বুল আলামিনে আমাকে দিদারে রাসূল দান করে সবাই কয় আমিন কারণ মউতের সময় যদি দিদারে রাসূল হয় না তেতিয়া মউতের ঝামেলা যে ইফালে হৈ আছে না মনতে নপৰে নবীৰ চেহারা গোলাপৰ ফুলতকৈ ধুনীয়া চাই থাকে ইফালে আজৰাইলে কাম কৰি গুচি যাব আমি গমে নাপাওঁ সুবহানাল্লাহ আৰু যদি এইটো পৰিৱেশত কবৰত যাম এনেকুৱা লাগিব যেন আমি সপোনহে দেখা পালো আৰু যোৱাৰ পিছত যেতিয়া নবী মুহাম্মদ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তশরিফ আনিব কবৰত তেতিয়া আমাৰ সপোন ভাঙিব হয় সুবহানাল্লাহ আৰু সপোন ভাঙাৰ লগে লগে চাম মুনকিৰ নেকি থিয় হৈ আছে কিন্তু নবী মুহাম্মদ ৰাসূলুল্লাহ আমাক প্ৰশ্নৰ উত্তৰ শিকাবলৈ ধৰিছে তেতিয়া আশিকে ৰাসূলৰ কাম কি হ'ব জানে নবীৰ খদমত কৰি যোৱা সুবহানাল্লাহ আৰু পৰি যোৱাৰ লগে লগে মুনকিৰ নেকিৰ ফেৰেশতায়ে ক'ব মুৰ্দা তুমি তো কি কৰিছা আমাক দেখোন পঠাইছে উত্তৰ আৰু প্ৰশ্নৰ কাৰণে তেতিয়া আশিকে রাসূল মুখৰ বাণী হ'ব যে जैसे खड़े हो वैसे ही खड़े रहो हम तो अभी घिरे हैं इस पाए नाज में हम इस सर को नहीं उठाएंगे मुनकिरों नकीरों क्योंकि हम दुनिया से मर के आए हैं इस नबी के वास्ते हमारे बड़ी शान वाले मोहम्मद हमारे बड़ी शान वाले জানাক ইনশাআল্লাহ খাইৰুল জুৰে নাচৰি পঢ়িবৰ কাৰণে গৈছিলে সময় নথকাৰ কাৰণে আজি নপঢ়ো দিয়ক ইনশাআল্লাহ কেতিয়াবা যদি সময় পোৱা যায় পঢ়িম আল্লাহ ৰাব্বুল আলামিনে আমাক মাফ কৰক আপোনালোকক মাফ কৰক আৰু আলহামদুলিল্লাহ আলামিন আল্লাহুম্মা